এইদৰে ইতিমধ্যে সম্পূৰ্ণ বাকী সমস্ত কৃষক বন্ধুৱে ইয়াতে আহি পেলাই এই কৃষি পথাৰৰ যি শুভাৰম্ভ সেই শুভাৰম্ভৰ বাবে ইয়াতে কন্যাকাখন অতি সুন্দৰ কৰিব লাগে হেনতী প্ৰাৰ্থনা কৃষ্ণ হৰি বাকী সমস্ত কৃষক বন্ধুৱে ইয়াতে আহি পেলাই এই কৃষি পথাৰৰ যি শুভাৰম্ভ সেই শুভাৰম্ভৰ বাবে সমস্ত শস্য শ্যামলা কৰি কন্যাকাখন অতি সুন্দৰ কৰিব লাগে হেনতী প্ৰাৰ্থনা কৃষ্ণ যাতে মাটি আমাৰ এনেই নাথাকে চনে পৰি নাথাকে হোলা চোলা যি য'ত আছে সকলোৱে যাতে আমি ধান খেতি কৰিব পাৰোঁ তাৰ কাৰণে আমি 200ৰ ওপৰত আজি শিপিনীক লৈ পেলাই কেনেধৰণে কৃষকক লৈ পেলাই আমি কঠীয়া উঠাই পেলাই আমাৰ কন্যাকা পৰিয়ালে সকলো কামত লাগি গৈছে যে আমি আমাৰ পৰম্পৰাগত ৰীতি নীতি মতে খেতি পথাৰ এতিয়া আমাৰ ট্ৰেক্টৰেটো হাল বাওঁ আগৰ গৰু হাল আছিলে এতিয়া আলি দিয়া মেচিনো আহিছে খালি ৰোৱনী গতিকে ৰোৱনীত আমাৰ মানুহে ধান ৰুবলৈ ক'ৰবাত পাহৰি গৈছে মই নতুন প্ৰজন্মক এইটোৱে আহ্বান জনাইছোঁ যে আমাৰ ঐতিহ্য পৰম্পৰা এইবিলাক আমি ৰক্ষা কৰিব লাগিব আমাৰ ধান ৰুবলৈ কাম কৰিবলৈ লাজ পোৱা পৰিৱেশ থাকিব নালাগিব আমাৰ গাঁৱৰ মহিলা আহি কেনেকৈ আনন্দমুখৰ পৰিৱেশত গীতে মাতে কেনেকৈ সহযোগিতা কৰিছে ইয়াতকৈ আনন্দ আৰু কি হ'ব পাৰে যে কৰ্মমুখী হৈছে মানুহখিনি কৰ্মমুখী কৰাৰ উদ্দেশ্য আমাৰ পথাৰ আৰু বজাৰ দখল কৰাই ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ উদ্দেশ্য যে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰি উৎপাদনমুখী আমি পদক্ষেপটো সফল কৰি পেলাই আমি যাতে বজাৰ দখল কৰিব পাৰোঁ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ অঞ্চলত আমি বোকাই পানীয়ে মাটিৰ লগত মিলি যাবলৈ ওলাইছোঁ আৰু ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে এই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে মাছ মাংস গাখীৰ উৎপাদনৰ উপৰিও কৃষি কৰ্মৰ জৰিয়তে আমি যিখিনি কৰিব পাৰোঁ তাৰ কাৰণে আমি আগবাঢ়িছোঁ কন্যাকাত উৎপাদিত হোৱা কোনকুনি জহা ইতিমধ্যে সমাদৰ লাভ কৰিছে সেয়া ধান প্ৰজাতি ধান আপোনালোকে চাওক আমাৰ ক'লা জহা কোনকুনি জহা আমাৰ কোমল চাউল বৰা চাউল আমাৰতো বজাৰলৈ মেলি দিয়া হৈছে এতিয়া গুৱাহাটীত আপোনালোকে তেজপুৰত নগাঁৱত আমি বিশ্বনাথ চাৰিআলিত সকলোতে আমাৰ পেকেজিং সেই কন্যাকাৰ চাউলৰ পেকেট কন্যাকাৰ তেলৰ আমি খাটি সৰিয়হৰ তেলৰ কেনেকৈ কৰিছোঁ কন্যাকা আমি বিভিন্ন প্ৰডাক্ট এতিয়া বজাৰলৈ আমি মেলি দিছোঁ আৰু কিমান ল'ৰা ছোৱালী আমি আচলতে তাতে জড়িত কৰিবলৈ সক্ষম হৈছোঁ যে স্বনিৰ্ভৰশীলৰ যিটো যাত্ৰা আমি ল'ৰা ছোৱালী যাতে বহিৰাজ্যত গৈ হাবু দাবু খাব নালাগে আমাৰ মাটিত পৰিয়ালৰ লগত থাকি যাতে পেটৰ ভাত মোকলাব পাৰে তাৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ গতিকে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ ইতিবাচক প্ৰচাৰে আমাক যথেষ্ট সাহস আৰু প্ৰেৰণা দিছে যে সংবাদ মাধ্যমেও যিখিনি ইতিবাচক প্ৰচাৰ কৰিছে যে কন্যাকা পৰিয়ালে আমি ইয়াৰ পৰা ইনস্পায়াৰ হৈছোঁ যে আমি আৰু কাম কৰিবৰ কাৰণে আৰু মানুহ সংগঠিত কৰিবৰ কাৰণে আচলতে আমি সাহস পাইছোঁ